লীলাবাৰী এয়াৰপৰ্টৰ পৰা উড়ান আঁচনিৰ বিমান বাতিল। গুৱাহাটী শ্বিলঙৰ পৰা লখিমপুৰৰ বিমান বাতিল কৰা হৈছে। উড়ান আঁচনিৰ অধীনত লখিমপুৰলৈ থকা বিমানখন বাতিল কৰি লৈ যোৱা হ'ল অৰুণাচলৰ তেজুলৈ। বৰ্তমান এলায়েন্স এয়াৰৰ এখন বিমান 3 দিন চলে লীলাবাৰী কলকাতাৰ মাজত। যাত্ৰীৰ অভাৱত সেয়াও এতিয়া বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। সাংসদ প্ৰদান বৰুৱাই কেক কাটি শুভাৰম্ভ কৰা বিমানৰ উৰণ বাতিল কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। আমি এই গোটেই বিষয়টো সন্দৰ্ভত আপোনালোকক পোনপটীয়াকৈ জনাবৰ বাবে বুবুল হাজৰিকাৰ কাষলৈ লৈ যাব বিচাৰিছোঁ। বুবুল হাজৰিকা, লীলাবাৰী এয়াৰপৰ্টৰ পৰা উড়ান আঁচনিৰ বিমান বাতিল কৰা হৈছে আৰু যি এখন বিমান সপ্তাহত 3 দিন ধৰি চলি আছে সেই বিমানখনো বাতিল হোৱাৰ উপক্ৰম হৈছে। যাত্ৰীয়ে এতিয়া বিমান সেৱাৰ সুবিধা লোৱাৰ পৰা বিৰত থাকিবলৈ লৈছে, বিমান সেৱাৰ সুবিধা নোলোৱা হৈছে। কিহৰ বাবে এই বিমান সেৱাৰ সুবিধা লোৱাৰ পৰা ৰাইজ আঁতৰি গৈছে বুলি আপুনি ক'ব বিচাৰে? কিহৰ বাবে এই প্ৰক্ৰিয়া ঘটনাবোৰ হৈছে? নে যি ধৰণৰ ব্যৱস্থা কৰিব লাগিছিল, যি ধৰণৰ প্ৰচাৰ লাগিছিল, সেই প্ৰচাৰ পৰিকল্পনা নোহোৱাৰ অভাৱতে আজি এই অৱস্থা নেকি? চাওক ৰাজদীপ, এইটো এটা অতি দুখৰ খবৰ। কাৰণ লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰক উড়ান আঁচনিত সংযোগ কৰিছিলে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে। 2022 চনৰ 31 অক্টোবৰৰ পৰা এলায়েন্স এয়াৰৰ এখন বিমানেৰে গুৱাহাটীৰ পৰা শ্বিলং, শ্বিলঙৰ পৰা তেজপুৰ আৰু তেজপুৰৰ পৰা লখিমপুৰ, লখিমপুৰৰ পৰা জিৰ'লৈ এই বিমানখন চলাচল কৰি আছিল। আৰু যিখন বিমানত কোনো দিনেই যাত্ৰীৰ অভাৱ হোৱা নাছিল, সস্তীয়া ভাড়াত এই বিমান যাত্ৰা কৰিছিল। সকলো শ্ৰেণীৰ লোকে ইয়াত বিমান যাত্ৰা কৰিব পৰা এটা সক্ষমতা বহন কৰিব পৰাকৈ তেওঁলোকে টিকটৰ নিৰিখ নিৰ্ধাৰণ কৰা পৰিলক্ষিত হৈছিল। লখিমপুৰৰ পৰা গুৱাহাটীলৈ মাত্ৰ 1000 টকাৰ টিকট আছিল, শ্বিলঙলৈ আছিল মাত্ৰ 500 টকাৰ টিকট, আৰু লীলাবাৰীৰ পৰা তেজপুৰৰ হালনিলৈ অৰ্থাৎ তেজপুৰলৈ আছিল মাত্ৰ 150 টকাৰ টিকট। ঠিক তেনেধৰণে জিৰ'লৈ আছিল 150 টকাৰ টিকট। গতিকে ইমান সস্তীয়া উড়ান আঁচনিৰ অধীনত এই বিমানখন খুব সুন্দৰভাৱে চলাচল কৰি আছিল। অতি পৰিতাপৰ কথা যে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ অনুৰোধত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে যোৱা ডিচেম্বৰ মাহত এই বিমানখন তেজুৰ লগত সংযোগ কৰাই দিলে। অৰ্থাৎ দিল্লীৰ পৰা তেজু, শ্বিলঙৰ পৰা তেজু, ঠিক তেনেধৰণে গুৱাহাটীৰ পৰা তেজুৰ লগত সংযোগ হৈছে অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ সৈতে। গতিকে লখিমপুৰৰ পৰা এই বিমানখন বাতিল কৰা পৰিলক্ষিত হ'ল। যোৱা 25 ডিচেম্বৰতে এই বিমানখন বাতিলৰ খবৰটো আহিছে আৰু তাৰ পৰা আজি তাৰিখলৈকে সাংসদ প্ৰদান বৰুৱাই এই বিষয়টোত কোনো কাৰণতে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে উড়ান আঁচনিৰ নক্সাত লীলাবাৰী বিমানবন্দৰ আওতাৰ পৰা বাহিৰ হৈ গুচি গৈছে। দেশত বিভিন্ন স্থানত উড়ান আঁচনি অন্তৰ্ভুক্ত কৰি প্ৰধানমন্ত্ৰীয়েও কৈছে যে সকলো শ্ৰেণীৰ লোকে, আনকি দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলেও বিমান যাত্ৰা কৰিব পাৰিব অতি সুলভভাৱে। গতিকে এনেধৰণৰ এটা অভিলাষী আঁচনি থকা অৱস্থাত সুন্দৰভাৱে যাত্ৰী কঢ়িয়াই লৈ থকা এখন বিমানক কৰ্তন কৰি কেৱল কিৰেণ ৰিজিজুৰ লোহিত ডিষ্ট্ৰিক্টৰ তেজু বিমানবন্দৰো নহয়, এটা এডভান্স লেণ্ডিং গ্ৰাউণ্ড, তাত উন্নত মানৰ এটা লেণ্ডিং গ্ৰাউণ্ড তৈয়াৰ কৰা হৈছে আৰু তাৰ লগত সংযোগ কৰাই দিয়া হৈছে। অৰ্থাৎ এই বিমানখন প্ৰদান বৰুৱাই যিহেতু কেক কাটি 2022 চনৰ 31 অক্টোবৰত চিভিল এভিয়েশ্যন মিনিষ্টাৰ সেই সময়ত জ্যোতিৰাদিত্য সিন্ধিয়াই দিল্লীৰ পৰা অডিঅ' ভিজুৱেল যোগে এই বিমানখনৰ চলাচল শুভাৰম্ভ কৰা পৰিলক্ষিত হৈছিল। আৰু তাৰ পাছত সাংসদ প্ৰদান বৰুৱা জ্ঞাতহাৰেই এই বিমানখন লৈ গ'ল, কিন্তু লখিমপুৰৰ নিমাতী কন্যা খ্যাত এই সাংসদে আজি তাৰিখলৈকে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে। এতিয়া লীলাবাৰী বিমানকুট এলাকি হৈ পৰিছে আকাশী পথৰে। কেৱল এখন বিমান কলকাতালৈ গৈ আছে এলায়েন্স এয়াৰৰ, আনখন বিমান, এই বিমানখনৰ যাত্ৰীৰ অভাৱ ঘটিছে বুলি বিমানকুটৰ কৰ্তৃপক্ষই আমাক জনাইছে। কোনদিনা সেইখনো বন্ধ হৈ পৰে ঠিক নাই। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰ অত্যাধুনিক ৰূপত গঢ় দিয়া হৈছে। ইয়াত 2600 বৰ্গফুটৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডৰ লগতে নাইট লেণ্ডিঙৰ এটা ব্যৱস্থা আছে। গতিকে ইমান এটা সুন্দৰ ব্যৱস্থা থকা পাছতো লীলাবাৰীক এলাগী কৰা কথাটোত সাংসদ প্ৰদান বৰুৱাই নিলিপ্ত ভূমিকা গ্ৰহণ কৰিছে, সেইটো অনস্বীকাৰ্য। মোৰ লগত জাতীয় দল সংগঠনৰ নেতা আছে, আমি জানিবলৈ যত্ন কৰিছোঁ। আপোনালোকেও স্মাৰক পত্ৰ দিছে নহয় জানো? হয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই বিষয়টোৰ ওপৰত যোৱা 6/1/2025 তাৰিখ জানুৱাৰী মাহত আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ। কিন্তু আজি তাৰিখলৈকে আমি আৰু কোনো ফলাফল দেখিবলৈ পোৱা নগ'ল। আমি এটা কথা ক'ব বিচাৰোঁ যে লখিমপুৰৰ পৰা যিজন সাংসদ গৈছে সেই সাংসদজন বৰ্তমান সাংসদ হৈ থকা নাই। তেওঁ এজন বৰ্তমান আত্মসহায়ক গোটৰ সভাপতিৰ দৰে আছে। আত্মসহায়ক লখিমপুৰখনত যিমান এই সংসদীয় এৰিয়াটো যিমান আছে আত্মসহায়ক গোট, তেওঁলোকৰ আত্মসহায়ক গোটসকলৰ লগতে বা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ লগত তেওঁ যোগসূত্ৰ সম্পৰ্ক ভাল। তেওঁ এটা বস্তু চোৱা নাই যে আজি তাৰিখত যে লখিমপুৰখনৰ যে বিমানবন্দৰ জৰিয়তে যে লখিমপুৰীয়া ৰাইজৰ তথা এই উত্তৰ পূৰ্বাঞ্চলটো, আমাৰ যিটো লখিমপুৰৰ জোনাইৰ পৰা ধেমাজি এই অঞ্চলটোৰ যি এটা সুবিধা হৈছিল
নিৰীহ জনতাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ যি জনতাৰ সুবিধা হৈছিল সেই সুবিধাৰ পৰা বঞ্চিত হৈছে। এটা দুখ লগা বিষয় যে অৰুণাচলৰ কিৰেণ ৰিজিজুৰে আজিৰ তাৰিখত আপোনাৰ যিদৰে এই বস্তুটো লৈ গৈছে টানি, কিন্তু সাংসদগৰাকী দিল্লীত এয়া মাত মাতিব নোৱাৰাটো কিন্তু আমাৰ বাবে দুখৰ কথা। মই এটা কথা ক'ব বিচাৰোঁ, বৰ্তমান সময়ত বিজেপি চৰকাৰখনৰ সাংসদগৰাকী 5 বছৰ গৰকি গৈ আজিৰ তাৰিখত তেওঁ আকৌ এটা বৰ্ষ কৰিছে, এটা বৰ্ষৰ দিন কাৰ্যকাল আৰম্ভ কৰিছে। আৰম্ভ কৰাৰ পিছতো কিন্তু আজিৰ তাৰিখলৈকে বৰ্তমানলৈকে কিন্তু তেওঁ লখিমপুৰখনৰ উন্নত নামত একো কাম কৰা নাই। ছাত্ৰ ছাত্ৰী কিমান সুবিধা হৈছিলে এই বিমানখনৰ যোগেদি? চাওক, পৰ্যটন, বাণিজ্য আৰু সাংস্কৃতিক আদান প্ৰদান প্ৰসাৰৰ বাবে অসমৰ অন্যতম বিমানবন্দৰৰ ভিতৰত লীলাবাৰী বিমানবন্দৰ 1 নম্বৰ। অৰুণাচলৰ পৰা আদি কৰি সমগ্ৰ উত্তৰ অসমত ছাত্ৰ ছাত্ৰীৰ যি সুবিধা আছিল, আজি বোলে পৰীক্ষা এটা দিবলৈকে হওক বা ক'ৰবাত ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰত বা মেডিকেল ইমাৰ্জেঞ্চিতে হওক, এই বিমানবন্দৰটোৰ চলাচল খুব ধুনীয়াকৈ চলি আছিলে। কিন্তু আজিৰ তাৰিখত এই বিমানবন্দৰটো প্ৰায় কেইখনমান বিমানহে সপ্তাহত চলা দেখা যায়, যি এইবাৰ আমাৰ বাবে দুখৰ বিষয়। সাংসদ প্ৰধান বৰুৱাই যি অকৰ্মণ্যতা ভূমিকা পালন কৰি, সাংসদৰ দায়িত্ব নহয় জানো? তেওঁ দিল্লীত কথাবিলাক ক'ব লাগে, বিমানখন চলাচল কৰাব লাগে, কাৰণ 500 টকা টিকটত গুৱাহাটীত পঢ়ি থকা ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰাটো বৰ সুবিধাজনক আছিলে। এই বিষয়টো তেওঁ উপস্থাপন কৰিব লাগে সংসদত। তেওঁ সংসদত এইটো কাৰণেই নকৰে, তেওঁ সংসদত যদি কেনেবাকৈ এই বিষয়টো উপস্থাপন কৰে তেনেহ'লে আগন্তুক সময়ত তেওঁ নিৰ্বাচন খেলিব নোৱাৰিব। তেওঁতো কাৰোবাৰ হাতৰ পুতলাৰ দৰে নাচি থকা ব্যক্তি, তেওঁ কোনো ভূমিকা নাই। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লীলাবাৰী বিমানবন্দৰৰ পৰা এতিয়া এখনকৈ বিমান কৰ্তন কৰা ঘটনাটোৱে এখনকৈ বিমান লীলাবাৰী বিমানবন্দৰৰ পৰা আঁতৰাই অন্য স্থানলৈ লৈ যোৱা ঘটনাটোৱে এতিয়া যথেষ্ট চিন্তাত পেলাইছে সচেতন ৰাইজক। কাৰণ যাত্ৰীৰ অভাৱতো এখন বিমান প্ৰায় বন্ধ হোৱাৰ দিশে, আৰু আনফালে উড়ান আঁচনিৰ যি বিমান আছিল সেই বিমান বাতিল কৰাৰ ঘটনা তাত হৈছে। উড়ান আঁচনিৰ বিমান বাতিল কৰাৰ সেই বিষয়টোৱে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দল সংগঠন তথা স্থানীয় ৰাইজৰ মাজত।